Hello students, welcome back to StudyWare. আজি মই তোমালোকক এটা অতি ইন্টাৰেষ্টিং কোৱেশ্চন দেখাম। আমি নৰ্মালি কি জানো এটা দ্বিঘাত সমীকৰণৰ দুটা মূল বা দুটা কি থাকে 0 থাকে। কিন্তু আজি মই তোমালোকক এনেকুৱা এটা দ্বিঘাত সমীকৰণ দেখুৱাম যিটো সমীকৰণৰ চাৰিটা মূল থাকে। আহা কোৱেশ্চনটো চাও কেনেকুৱা ধৰণৰ। আমাৰ ইকুৱেশ্যনটো হৈছে 2x² - 3 mod x plus 2 is equals to 0. এতিয়া আমি এই ইকুৱেশ্যনটো সমাধান কৰিলে আমি চাৰিটা শূন্য পাম বা চাৰিটা xৰ ভ্যালু পাম। ওকে, এতিয়া আমি সমীকৰণটো সমাধান কৰো। ফাৰ্ষ্টতে আমি কি চাব লাগিব, ইয়াতে চোৱা এইটো যিটো লিখিছো মই ইয়াতে কি লিখিছো, এটা বক্স এটাৰ ভিতৰত মই কি লিখি দিছো, x লিখি দিছো। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে ইয়াত আমি ফাৰ্ষ্টতে কি বুলি কওঁ, ইয়াত আমি কওঁ পৰম মান বুলি। কি কওঁ? পৰম মান, বা ইংলিছত কি বুলি কওঁ, এবসলিউট ভ্যালু। এবসলিউট ভ্যালু। ইয়াতে কি হ'ব, আমাৰ xৰ ভিতৰত যিকোনো আমি যদি সংখ্যা দিওঁ, যিকোনো সংখ্যা যেনে পজিটিভ নাম্বাৰ বা নেগেটিভ নাম্বাৰ যিয়ে নিদিওঁ কিয়, ই আউটপুটটো কি দিব, অৰ্থাৎ উত্তৰটো ই কি কৰিব, সদায় পজিটিভত দিব। ওকে, বুজি পালো। পৰম মানৰ কাম কি হয়, পৰম মানৰ ভিতৰত আমি নেগেটিভ সংখ্যা বা পজিটিভ সংখ্যা যিয়ে নিদিওঁ কিয়, ই সদায় কি কৰে, এনসাৰটো সদায় কিন্তু পজিটিভতেই দিব। আমাৰ গিভেন ইকুৱেশ্যনটো আছিল যে x² - 3 mod x plus 2 is equals to 0. এইটো আমাৰ গিভেন ইকুৱেশ্যন আছিল। এতিয়া আমি ইকুৱেশ্যনটো যদি সলভ কৰোঁ, সলভ কৰাৰ আগতে আমি এটা বস্তু চাই লওঁ আকৌ। চোৱা, আমাৰ ইয়াতে কি কৈছিলোঁ, xটো কি হয়, সদায় পজিটিভ হয়। আকৌ আমাৰ x² কি, যিকোনো সংখ্যাক আমি যদি বৰ্গ কৰোঁ, পজিটিভ নাম্বাৰ বা নেগেটিভ নাম্বাৰ, সি কি হয়, সদায় পজিটিভেই হয়, হয়নে নহয়? গতিকে আমাৰ x² পজিটিভ আৰু mod x দুইটাই আমাৰ কি হয়, পজিটিভ নাম্বাৰ হয়। এতিয়া আমি যিহেতু mod x² পজিটিভ, তো আমি তাক mod x হোল স্কুৱেৰ এনেকৈ লিখিলেও কি হ'ব, mod x মানে কি, পজিটিভ নাম্বাৰ। পজিটিভ নাম্বাৰ এটা আকৌ আমি স্কুৱেৰ কৰিছোঁ, কি হ'ব, সি অলৱেজ পজিটিভেই হ'ব। গতিকে এইটো আমাৰ কি হৈ গ'ল, এটা পজিটিভ নাম্বাৰ হ'ল। এতিয়া আমি কি কৰিম, এই ইয়াতে যিটো আমি x² লিখিছোঁ, x² কিহেৰে ৰিপ্লেচ কৰিম, মই x² ৰিপ্লেচ কৰিম mod x হোল স্কুৱেৰ, বিকজ দুইটা কি হয়, আমাৰ সেম বস্তু হয়। এতিয়া -3 mod x plus 2 is equals to 0. So, এতিয়া উৎপাদক বিশ্লেষণ কৰিম আমি। mod x অৰ্থাৎ এইখিনিত কি আছে, আমাৰ mod x² আগত 1 আছে আৰু ইফালে কি আছে 2। এই দুটা ইউজ কৰি আমি কি বনাব লাগিব, 3 বনাব লাগিব। কেনেকৈ বনাব পাৰিম, আমি এনেকৈ বনাব পাৰিম যে mod x হোল স্কুৱেৰ minus 2 plus 1 mod x plus 2 is equals to 0. এতিয়া এইখিনি সমাধান কৰিলে কি হ'ব, mod x হোল স্কুৱেৰ minus 2 mod x minus mod x। কি কৰিছোঁ আমি ইয়াতে আমি একবাৰ x2 2ৰ লগত পূৰণ কৰিছোঁ, x2 একবাৰ কিহৰ লগত পূৰণ কৰিছোঁ, আমি 1ৰ লগত পূৰণ কৰি দিছোঁ। আৰু লাষ্টত আমাৰ কি থাকিব, লাষ্টত আমাৰ এটা আছে +2 is equals to 0 থাকিল। এতিয়া আমি কি কমন ল'ব লাগিব, এইটো আৰু এইটোৰ পৰা কি ল'ব পাৰিম, mod x কমন ল'ব পাৰিম। mod x কমন ল'লে কি থাকিব, ফাৰ্ষ্টতে mod x আৰু ইয়াতে -2 লাগিব। আৰু ইয়াতে -1 কমন ল'লে কি হ'ব, mod x - 2 is equals to কি থাকিব, আমাৰ 0 থাকিব। এতিয়া ইয়াৰ পৰা আমাৰ কি হ'ব, mod x - 2 এটা থাকিল, আৰু ইয়াতে কিমান আমাৰ mod x - 1 is equals to 0 থাকিল। এতিয়া তাৰ পৰা আমি কি পাম, mod x is equals to 2 পাম, আৰু ইয়াতে কি পাম, mod x is equals to 1 পাম। এতিয়া চোৱা, ইয়াতে যদি আমি ইয়াতে যদি xৰ জাগাত আমি 2 দিওঁ, কি হ'ব, mod 2 মানে কি 2, আকৌ mod -2 মানেও কি হয়, আমাৰ 2। গতিকে xৰ মান আমি কি পাম, xৰ মান আমি দুটা পালোঁ, কি পালোঁ, +-2। +2 দিলেও কি হ'ব, আমাৰ 2 ওলাব, -2 দিলেও আমাৰ এনচাৰত কি ওলাব, 2 ওলাব। গতিকে আমাৰ xৰ মান কি পালোঁ, +2 and -2 পালোঁ। একেদৰে ইয়াতে যদি আমি চাওঁ কি হ'ব, xৰ মান আমাৰ -1ও হ'ব পাৰে, +1ও হ'ব পাৰে, কাৰণ mod -1 মানেও কি হ'ব, আমাৰ 1 হ'ব, আৰু mod 1 মানেও আমাৰ কিমান হ'ব, 1 হ'ব। গতিকে এই দুইটাই কি হ'ব, আমাৰ +-1। এতিয়া দেখিলানে কেইটা এনচাৰ ওলাল, xৰ মান ওলাল আমাৰ x equals to 1, -1, 2 আৰু -2।
গতিকে আমাৰ কেইটা এনচাৰ ওলাল 4টা এনচাৰ ওলাল ইণ্টাৰেষ্টিং নহয়নে কুৱেশ্যনটো আমাৰ নৰ্মেলি এটা কোৱাড্ৰেটিক ইকুৱেশ্যন বা দ্বিঘাত সমীকৰণত কেইটা শূন্য থাকে 2টা শূন্য থাকে কিন্তু এই কোৱাড্ৰেটিক ইকুৱেশ্যনটোত কেইটা শূন্য আছে আমাৰ 4টা শূন্য আছে আই হোপ তোমালোকে কুৱেশ্যনটো বুজি পালা আৰু কুৱেশ্যনটো তোমালোকৰ ইণ্টাৰেষ্টিং লাগিল থেংক ইউ